নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 9 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ 27 বছৰৰ মূৰত পুনৰ দিল্লী দখল কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে দিল্লীৰ এই বিজয়ক ঐতিহাসিক জয় আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিল্লীৰ জনতাক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট দিল্লীৰ এই বিজয় অশেষ কষ্ট আৰু ত্যাগৰ প্ৰতীক বুলি আশীৰ্বাদ বিজয়ৰ পিছতেই দিল্লীক বিকাশ আৰু উন্নতিৰ পথত আগুৱাই নিব বুলি ঘোষণা দেশৰ ৰাজধানী দিল্লীক উন্নত চহৰৰ ভিতৰত 1 নম্বৰ কৰি তুলিব বুলি ঘোষণা 27 বছৰৰ মূৰত পুনৰ দিল্লীত চৰকাৰ গঠন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে আম আদমি পাৰ্টিক বৃহৎ আসনৰ ব্যৱধানত হৰুৱাই চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টিয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ জনপ্ৰিয় হৈও ফেইল বিনামূলীয়া আঁচনি দিও ফেইল দিল্লীত কি ভুলৰ বাবে পৰাস্ত হ'ল অৰবিন্দ কেজৰিৱাল কংগ্ৰেছ আৰু মুছলমানৰ বাবে দিল্লীত ফেইল নেকি অৰবিন্দ কেজৰিৱাল জনপ্ৰিয় মুখ্যমন্ত্ৰী হৈও কিয় পৰাস্ত হ'ল অৰবিন্দ কেজৰিৱাল দিল্লীত কংগ্ৰেছৰ বাবে পৰাস্ত হ'ল নেকি আম আদমি পাৰ্টি প্ৰশ্ন উত্থাপন হৈছে কি ভুলৰ বাবে দিল্লীৰ জনতাই প্ৰত্যাখ্যান কৰিলে অৰবিন্দ কেজৰিৱালক নিজৰ অহংকাৰেই শেষ কৰিলে নেকি অৰবিন্দ কেজৰিৱালক বিনামূলীয়া আঁচনি দিও ফেইল স্বাস্থ্য শিক্ষাৰ বাবে কাম কৰা বুলি দাবী কৰিও কিয় পৰাজিত আপ বিনামূলীয়া আঁচনি দিও পৰাস্ত আম আদমি পাৰ্টি দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহে ক'লে মিছা কথাই বাৰে বাৰে মানুহৰ মন জয় কৰিব নোৱাৰে জনতাই নিজৰ ভোটৰ দ্বাৰা ভঙা ৰাস্তা যমুনা লেতেৰা পানীৰ উত্তৰ দিলে ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱৰ মন্তব্য বিনামূলীয়া আঁচনিৰ বাবে পৰাস্ত হ'ল কেজৰিৱাল বিজেপিক পৰাস্ত কৰিবলৈ আগন্তুক 5 বছৰ জনতাৰ কাষতেই থাকিব লাগিব অৰবিন্দ কেজৰিৱাল দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে মুখ ঠেকেচা খোৱাৰ পিছতে এতিয়া কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে কিহৰ ভুলৰ বাবে আম আদমি পাৰ্টি পৰাস্ত হ'ল দিল্লী বিধানসভা নিৰ্বাচনত আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিয়ে সলনি কৰিব দিল্লীৰ ৰূপ দিল্লীবাসীক কৃতজ্ঞতা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীবাসীক ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ দিল্লীবাসীক কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী শৰ্মাৰ বিকাশ আৰু উন্নয়নৰ বাবে দিল্লীবাসীয়ে বিজেপিক শাসনলৈ আনিলে দিল্লীৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে 10খনকৈ জনসভাত অংশ লৈছিল হিমন্ত বিশ্ব শৰ্মাই দিল্লীবাসীৰ এই আশীৰ্বাদৰ প্ৰতি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো বিজেপিয়ে সলনি কৰিব দিল্লীৰ ৰূপ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰ্শৰে দিল্লীত এতিয়া ডবল ইঞ্জিনৰ চৰকাৰ চলিব দিল্লীৰ প্ৰচাৰ অভিযানত আম আদমি পাৰ্টিক আঁতৰাই বিজেপিক শাসনলৈ আনিবলৈ আহ্বান জনাইছিল দিল্লীবাসীৰ এই ৰায় বিকাশ বিশ্বাস আৰু উন্নয়নৰ ৰায় বুলি মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইফালে এডভান্টেজ আসামৰ বাবেও দিল্লীত বহু উদ্যোগপতিক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ JSW গ্ৰুপৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সঞ্জন জিন্দাল ৱেলস্পুন ৱাৰ্ডৰ অধ্যক্ষ BK গোয়েংকাক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে SR গ্ৰুপৰ অধ্যক্ষ ৰবি ৰুয়া ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মুকেশ আম্বানীকো সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনন্দ আম্বানীৰ সৈতেও সাক্ষাৎত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লী বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ জয়ৰ আঁৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিল্লীত বিজয়ৰ জয়ৰ আঁৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ এতিয়া চৰ্চা মামাৰ মেজিকত খেলি মেলি কেজৰিৱালৰ অংক হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱা 10টা সমষ্টিৰ 6টাতেই ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ জয় হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা কোন সমষ্টিত বিজেপিৰ জয় উত্তম নগৰত বৃহৎ জয় বিজেপি প্ৰাৰ্থী পৱন শৰ্মাৰ 29,740টাতকৈও অধিক ভোটত পৰাস্ত আপ প্ৰাৰ্থী গ্ৰেটাৰ কৈলাশত বৃহৎ জয় বিজেপি প্ৰাৰ্থী শিখা ৰয়ৰ পৰাস্ত আপৰ হাই প্ৰফাইল প্ৰাৰ্থী সৌৰভ ভাৰদাস 3,188টা ভোটত পৰাস্ত আপ প্ৰাৰ্থী
কাৰৱাল নগৰত বৃহৎ জয় বিজেপি প্ৰাৰ্থী কপিল মিশ্ৰাৰ পৰাস্ত আম আদমি পাৰ্টিৰ মনোজ কুমাৰ ত্যাগী 23,355টা ভোটত পৰাস্ত আপৰ প্ৰাৰ্থী গণ্ডাত বৃহৎ জয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী অজয় পৰাস্ত আপ প্ৰাৰ্থী গৌৰৱ শৰ্মা 26,058টা ভোটত পৰাস্ত হয় আপৰ প্ৰাৰ্থীগৰাকী আদৰ্শ নগৰত বৃহৎ জয় বিজেপি প্ৰাৰ্থী ৰাজকুমাৰ ভাটিয়াৰ পৰাস্ত আপ প্ৰাৰ্থী মুকেশ কুমাৰ গোয়েল হিমন্ত বিশ্ব শৰ্মাৰ মেজিক দিল্লী বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভ কৰাৰ পিছতেই এতিয়া চৰ্চাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ 10খন বিধানসভাৰ আসনত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল আৰু সেই 10খনৰ ভিতৰত 6খনতেই বিজেপিয়ে বৃহৎ জয় সাব্যস্ত কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ দিল্লীত কংগ্ৰেছৰ শূন্যৰ হেট্ৰিক জিৰোৰ হেট্ৰিক এতিয়া কংগ্ৰেছ দলৰ দিল্লীত শূন্য ফলাফলেৰে হেট্ৰিক গঢ়িলে কংগ্ৰেছ দলে আকৌ এবাৰ শূন্য হ'ল দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ আসন এখনো আসন লাভ নকৰিলে কংগ্ৰেছ দলে দিল্লীৰ বিধানসভা নিৰ্বাচনত ভাৰত জোড়ো আন্দোলনেও কাম নিদিলে কংগ্ৰেছক 10 বছৰ ধৰি দিল্লী বিধানসভাত এজনো বিধায়ক নাই কংগ্ৰেছ দলৰ 2015 চনৰ পৰা দিল্লীত এজনো বিধায়ক জিকিব পৰা নাই কংগ্ৰেছে দিল্লীত শূন্য ফলাফলেৰে এবাৰ হেট্ৰিক গঢ়িলে কংগ্ৰেছ দলে আকৌ এবাৰ শূন্য হ'ল দিল্লী বিধানসভা নিৰ্বাচনৰ আসনত কংগ্ৰেছ দল ভাৰতীয় জনতা পাৰ্টিৰ দিল্লীত বৃহৎ জয় ৰণত পৰিল কোন কোন হেভিৱেইট নেতা দিল্লীৰ নিৰ্বাচনত বৃহৎ জয় ভাৰতীয় জনতা পাৰ্টিৰ 70খন আসনৰ 48খনতেই জয় লাভ কৰি চৰকাৰ গঠন কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে 27 বছৰ পিছত যিহেতু শাসনলৈ আহিল গেৰুৱা দলটো দিল্লীৰ ৰণত পৰিল বহু বাঘা বাঘা নেতা আপৰ শীৰ্ষ নেতাসকল পৰাজিত হ'ল আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল পৰিল ৰণত 40 নং নতুন দিল্লী সমষ্টিত পৰাস্ত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী কেজৰিৱাল বিজেপি প্ৰাৰ্থী পাৰভেজ সিং সাহিব বৰ্মা 4,000তকৈ অধিক ভোটত জয়লাভ কৰে নিৰ্বাচনত পৰাস্ত আপৰ শক্তিশালী নেতা মনীষ সিসোদিয়া জনগপুৰা সমষ্টিত বিজেপি প্ৰাৰ্থী তৰবিন্দ সিঙৰ 675টা ভোটত জয়লাভ আৰু আপৰ কেইবাগৰাকীও শীৰ্ষ নেতাই হেৰুৱালে নিজৰ গাদী বিজেপিৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে আপৰ শীৰ্ষ নেতাসকলক পৰাস্ত কৰিলে দিল্লী বিধানসভা নিৰ্বাচনত এক প্ৰকাৰ দিল্লীৰ পৰা এতিয়া নাইকিয়া হ'ব ধৰিছে আম আদমি পাৰ্টি দিল্লীতে জন্মগ্ৰহণ কৰি দিল্লীৰ পৰাই যেন এতিয়া বিদায় লৈছে আপে পৰৱৰ্তী খবৰ এতিয়া যুঁজাৰ সময় বিজেপি বিৰুদ্ধে যুদ্ধ অব্যাহত থাকিব দিল্লীত পৰাজয়ৰ পাছতে যুদ্ধৰ হুংকাৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে যুঁজ অতি তীব্ৰতৰ হ'ব দিল্লীত বিজেপিৰ বাহুবল গুণ্ডাগিৰিৰ বিৰুদ্ধে যুঁজ দিছিল আপৰ সকলো নেতাকৰ্মীয়ে মাৰপিটৰ সন্মুখীন হৈও বিজেপিৰ বিৰুদ্ধে যুঁজ দিছিল আম আদমি পাৰ্টিয়ে দিল্লীৰ জনতাৰ জনাদেশ আমি স্বীকাৰ কৰিছোঁ মই মোৰ সমষ্টিত জিকিলোঁ যদিও এতিয়া ফূৰ্তিৰ সময় নহয় বিজেপিৰ বিৰুদ্ধে আপৰ ফালৰ পৰা যুদ্ধ ঘোষণা কৰা হৈছে যুদ্ধ অব্যাহত থাকিব দিল্লীত বিজেপিৰ একনায়কত্ববাদৰ বিৰুদ্ধেও আপে যুদ্ধ অব্যাহত ৰাখিব আপে সদায় অসত্যৰ বিৰুদ্ধে যুঁজি আহিছে দিল্লীত দিল্লীবাসী আৰু দেশৰ বাবে সদায় সংঘৰ্ষ কৰি যাব আম আদমি পাৰ্টিয়ে কালাকাছি সমষ্টিৰ জয়ৰ পাছতে আতিশী মাৰ্লেনাৰ এই হুংকাৰ দিল্লীত আপ ধৰাশায়ী হোৱাৰ পাছতে আপে দিল্লীৰ হৈ কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিল্লীত পৰাজয়ৰ পাছতো যুদ্ধৰ হুংকাৰ দিলে এইবাৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই দিল্লী বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভ কৰাৰ পিছতেই ভাৰতীয় জনতা পাৰ্টি নেতাকৰ্মীসকলৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে সমগ্ৰ ভাৰতেই দিল্লীত বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়ৰ পিছতেই বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজয় উৎসৱ দিল্লীৰ মুখ্য কাৰ্যালয়ত আবতৰীয়া দীপাৱলী দিল্লীত
অভূতপূৰ্ব জয়ৰ পিছতে মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, সভাপতি জে.পি. নাড্ডাৰ উপস্থিতিত আনন্দ উৎসৱ দেখিবলৈ পোৱা গৈছে। দলৰ অভূতপূৰ্ব জয়ৰ পিছত বিজেপি নেতা-কৰ্মীৰ উল্লাস। সমগ্ৰ ভাৰতবৰ্ষতেই বিজেপি নেতা-কৰ্মীসকলৰ এই আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে অসমতো বাজপেয়ী ভৱনত বিজেপি নেতা-কৰ্মীসকলৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, ভাৰতীয় জনতা পাৰ্টীক দিল্লীবাসী ৰাইজে পুনৰ আশীৰ্বাদ দিলে। বিজেপিৰ প্ৰতি দেখুওৱা আস্থাৰ বাবে দিল্লীবাসী জনতাৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ। দিল্লীৰ জনতাই অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টীক প্ৰত্যাখ্যান কৰি ভাৰতীয় জনতা পাৰ্টীক চৰকাৰ বনোৱালে। দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছতেই এই মন্তব্য বিজেপি বিধায়ক জিতু গোস্বামীৰ। দিল্লীবাসীক ধন্যবাদ জিতু গোস্বামীৰ। আন এটা ব্ৰেকিং নিউজ, দিল্লী বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে বৃহৎ জয় সাব্যস্ত কৰাৰ পিছতেই এতিয়া বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই। ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে নিৰ্বাচন খেলা মানে ইডি, CBI আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে নিৰ্বাচন খেলা। ভয় ভাবুকি দি আৰু মুক্তভাৱে ধন বিলাই সফল হৈছে ভাৰতীয় জনতা পাৰ্টী। গণতন্ত্ৰৰ অস্তিত্ব শেষ কৰিছে বিজেপিয়ে। দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ভয় ভাবুকি আৰু ধন বিলাইহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। এতিয়া ভাৰতত নিৰ্বাচন খেলা মানে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলা নহয়। এতিয়া বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলা মানে ইডি, CBI আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধেহে নিৰ্বাচন খেলা। ভাৰতত এতিয়া ইডি, CBI আৰু নিৰ্বাচন আয়োগ বুলিবলৈ একোৱেই নাই। এইবোৰ এতিয়া বিজেপিৰে এটা সংস্থা হৈ পৰিছে। দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ এইদৰে এটাৰ পিছত আন এটা বিস্ফোৰক অভিযোগ সাংসদ অজিত কুমাৰ ভূঞাৰ। পৰৱৰ্তী খবৰ, পাণবজাৰ আৰক্ষী থানাত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই আটকাধীন প্ৰতিবাদকাৰীক সাক্ষাৎ কৰিবলৈ দিয়া নাই। বুদ্ধিজীৱীগৰাকীক কা বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদকাৰীক আটক কৰিছিল পাণবজাৰ আৰক্ষীয়ে আৰু আটকাধীন লোকসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ উপস্থিত হৈছিল হীৰেন গোহাঁই পাণবজাৰ আৰক্ষী থানাত। ভাৰতীয় নাগৰিকক আমেৰিকাই কৰা দুৰ্ব্যৱহাৰ সন্দৰ্ভত চৰকাৰে কোনো প্ৰতিবাদ নকৰাৰ অভিযোগত দীঘলী পুখুৰী পাৰত প্ৰতিবাদ কৰিছিল সমিতিয়ে। গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰৰ পৰাই আটক কৰা হৈছিল প্ৰতিবাদকাৰী লোকক। কা বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ মুখ্য সমন্বয়ক দেৱবন তামুলীসহ 17 জনক আটক কৰিছিল পাণবজাৰ আৰক্ষীয়ে। ভাৰতীয় নাগৰিকক আমেৰিকাই কৰা দুৰ্ব্যৱহাৰ সন্দৰ্ভত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই চৰকাৰৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল, যাৰ বাবে এই লোকসকলক গ্ৰেপ্তাৰ কৰিছে পাণবজাৰ আৰক্ষীয়ে। দিবলৈ চোৱা আন এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ, দিল্লী বিধানসভা নিৰ্বাচনত ইণ্ডিয়াৰ ভোট বিভাজন। দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বাবেই পৰাস্ত হ'ল আম আদমি পাৰ্টি। প্ৰকাশ পাইছে এক বিশেষ তথ্য। দিল্লী বিধানসভা নিৰ্বাচনত কেনেকৈ ভোট বিভাজন হৈছিল জনাই আছোঁ সবিশেষ। নতুন দিল্লী সমষ্টিত অৰবিন্দ কেজৰিৱাল 4089টা ভোটত পৰাস্ত হ'ল। ঠিক এই সমষ্টিত অৰ্থাৎ নতুন দিল্লী সমষ্টিত কংগ্ৰেছৰ সন্দীপ দীক্ষিতে লাভ কৰে 4568টা ভোট। জংপুৰা সমষ্টিত মনীষ চিচোদিয়া 675টা ভোটত পৰাস্ত। কংগ্ৰেছৰ ফাৰহাদ চুৰিয়ে লাভ কৰে 7335টা ভোট। কালকাজি সমষ্টিত মুখ্যমন্ত্ৰী আতিশীৰ 3521টা ভোটত জয়লাভ। কংগ্ৰেছৰ আলকা লাম্বাই লাভ কৰে 4392টা ভোট। মূলতে কংগ্ৰেছৰ ভোট বিভাজনৰ বাবেই এতিয়া আম আদমি পাৰ্টীয়ে হেৰুৱালে দিল্লী। কংগ্ৰেছৰ বাবেই আপ পৰাস্ত হ'ল দিল্লী বিধানসভা নিৰ্বাচনত। দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টি পৰাস্ত হ'লেও আম আদমি পাৰ্টিৰ কেইবাগৰাকীও মুছলিম নেতাই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে দিল্লী বিধানসভা নিৰ্বাচনত। ইমৰান হুছেইন, মহম্মদ ইকবাল, জুবেৰ আহমেদকে ধৰি কেইবাগৰাকীও মুছলিম নেতাই জয় সাব্যস্ত কৰিছে। দিল্লী বিধানসভা নিৰ্বাচনত আপৰ 4 প্ৰাৰ্থীৰ বৃহৎ জয়। আপৰ প্ৰাৰ্থী ইমৰান হুছেইন, মহম্মদ ইকবালৰ বৃহৎ জয় দিল্লী বিধানসভা নিৰ্বাচনত। সমান্তৰালভাৱে জুবেৰ আহমেদ, আমানতুল্লাহ খানৰ বৃহৎ জয় আম আদমি পাৰ্টিৰ প্ৰাৰ্থী আছিল। বালিমাৰান বিধানসভাৰ পৰা ইমৰান হুছেইনৰ বৃহৎ জয় লাভ।
আম আদমি পাৰ্টীয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেও এই চাৰিগৰাকী প্ৰাৰ্থীয়ে বৃহৎ ভোটৰ ব্যৱধানত জয় সাব্যস্ত কৰিছে 57,000 ভোটৰ ব্যৱধানত জয়লাভ মাটিয়ামাখল সমষ্টিৰ পৰা মহম্মদ ইকবালৰ বৃহৎ জয়লাভ আন এটা ব্ৰেকিং নিউজ দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰা শিক্ষা ল'বনে অসমৰ বিৰোধীয়ে অসমত 2026 চনৰ পূৰ্বে ঐক্যবদ্ধ হ'বনে বিৰোধী ঐক্য দিল্লীত মিত্ৰতা নকৰাৰ ফল পালে কংগ্ৰেছ আম আদমি পাৰ্টীয়ে পুনৰ আসন শূন্য হৈ ৰৈ গ'ল কংগ্ৰেছ দলৰ দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই এতিয়া চৰ্চাত যে একত্ৰিত হ'বনে অসমৰ বিৰোধী দলসমূহ যদি অসমৰ বিৰোধী দলসমূহ একত্ৰিত নহয় তেন্তে অসমতো আম আদমি পাৰ্টীৰ দৰে অৱস্থা হ'ব কংগ্ৰেছ দলৰ মূলতে দিল্লী বিধানসভা নিৰ্বাচনত বিৰোধী একত্ৰিত নোহোৱাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিছে কংগ্ৰেছ আৰু আপৰ মাজত যি সংঘাতৰ সৃষ্টি হৈছিল সেই সংঘাতৰ বাবে দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টী পৰাস্ত হ'ল আৰু যাৰ বাবে এতিয়া চৰ্চা চলিছে অসমত একত্ৰিত হ'বনে বিৰোধীয়ে দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰা শিক্ষা ল'বনে অসমৰ বিৰোধী দলসমূহে সেয়া হ'ব সময়ত লক্ষণীয় আন এটা গুৰুত্বপূৰ্ণ খবৰ কাটখাল নদীৰ পৰা অবৈধভাৱে বালি সৰবৰাহ চলি আছে ভিডিঅ' ভাইৰেল কাটখাল নদীৰ পৰা অবৈধভাৱে বালি সৰবৰাহ কৰা সকলক বাধা প্ৰদান কৰি বন বিভাগৰ টহল শনিবাৰে পঞ্চগ্ৰাম বন বিভাগৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে কাটখাল নদীৰ বিভিন্ন অঞ্চলত অভিযান চলাই বালি খনন পদ্ধতি ধ্বংস কৰে অবৈধভাৱে বালি খনন কাৰ্যক লৈ এতিয়া সৰব হৈ পৰিছে প্ৰশাসন দীৰ্ঘদিন ধৰি এদল ব্যৱসায়ীয়ে অবৈধভাৱে ঘাট সৃষ্টি কৰি ৰাখিছিল অবৈধভাৱে বালি খনন কৰি আন এটা গুৰুত্বপূৰ্ণ খবৰ গ্ৰেপ্তাৰ কৰোঁ বুলিয়েই কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে কঠোৰ উচ্চতম ন্যায়ালয় এতিয়াৰে পৰা কাৰণ নোকোৱাকৈ কোনো লোককে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে নিৰ্দেশনা অমান্য কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ ক্ষুণ্ণ উচ্চতম ন্যায়ালয় বিনা কাৰণত কোনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্য সেয়া অবৈধ কোনো কাৰণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰাটো অসাংবিধানিক বুলি ঘোষণা ন্যায়ালয়ৰ গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আৰক্ষীয়ে ক'ব লাগিব গ্ৰেপ্তাৰৰ কাৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ.এছ. হুকা ন্যায়াধীশ এন.কে. সিঙৰ বিচাৰপীঠৰ এই ৰায়দান এতিয়াৰে পৰা কাৰণ নোহোৱাকৈ কোনো লোককে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে নিৰ্দেশনা অমান্য কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ ক্ষুণ্ণ হৈ পৰিছে উচ্চতম ন্যায়ালয় আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজয় সিঙে কুইণ্টেলে লৈ আনিছিল নিষিদ্ধ মাংস এইবাৰ হিন্দু লোকে কুইণ্টেলে আনিছিল নিষিদ্ধ মাংস যাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক কুইণ্টেল ভৰ্তি নিষিদ্ধ মাংস লৈ আহিছিল হিন্দু যুৱক বিজন সিঙে অনা কণ্টেইনাৰত আছিল 13 কুইণ্টেল নিষিদ্ধ মাংস গড়চুক আৰক্ষীৰ জালত নিষিদ্ধ মাংস ভৰ্তি কণ্টেইনাৰ গ্ৰেপ্তাৰ কৰিছে লোকজনক আৰক্ষীৰ জালত পৰি নিষিদ্ধ মাংস সৰবৰাহকাৰী বিজন সিং কোচবিহাৰৰ পৰা মেঘালয়লৈ সৰবৰাহৰ চেষ্টা কৰিছিল বিজন সিঙে এই নিষিদ্ধ মাংস গড়চুক আৰক্ষীয়ে পামুখী দলবমত জব্দ কৰে বাহনখন অহংকাৰৰ বাবেই বিপদত পৰিল কেজৰিৱাল আসন হেৰুৱাই দিশহাৰা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল অহংকাৰেই পতনৰ কাৰণ হৈ পৰিল অৰবিন্দ কেজৰিৱালৰ বাবে বিজেপিৰ হাতত পৰাস্ত হৈ লাজ পাইছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল পৰাজয়ৰ পাছত 2 মিনিটৰ ভাষণ অৰবিন্দ কেজৰিৱালৰ ৰাজহুৱা সভাত মোদীক মুকলি প্ৰত্যাহ্বান জনাইছিল অৰবিন্দ কেজৰিৱালে এই জনমত নৰেন্দ্ৰ মোদীয়ে পৰাস্ত কৰি দেখুৱালে আপক কাৰাগাৰৰ পৰা নিৰ্বাচন খেলিও জয়ী হ'ব বুলি কৈছিল অৰবিন্দ কেজৰিৱালে এই জনমতে বিজেপিয়ে পৰাস্ত কৰি দেখুৱালে কেজৰিৱালক অহংকাৰী পতনৰ কাৰণ হৈ পৰিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিজেপিৰ হাতত পৰাস্ত হৈ এতিয়া লাজ পাইছে কেজৰিৱাল কেৱল মাত্ৰ 2 মিনিটৰ ভিডিঅ' প্ৰকাশ কৰিছে অৰবিন্দ কেজৰিৱালে আৰু বহু পুৰণি ভিডিঅ' এতিয়া ভাইৰেল হৈ আছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ যিসমূহ তাৎসল্যসূচক মন্তব্য কৰিছিল নিৰ্বাচনী প্ৰচাৰ সভাত সেই মন্তব্যসমূহ এতিয়া যথেষ্ট পৰিমাণে ভাইৰেল হৈ আছে সেয়ে এতিয়া সকলোৱে কৈছে অহংকাৰৰ বাবেই নিজৰ গাদী হেৰুৱালে অৰবিন্দ কেজৰিৱালে অহংকাৰ কেতিয়াও কৰিব নালাগে অৰবিন্দ কেজৰিৱালে
নিজৰ ভাষণত কৈছিল এই জনমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত আম আদমি পাৰ্টিক পৰাস্ত কৰিব নোৱাৰিব পুনৰ এবাৰ জনম ল'ব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তেতিয়াহে আপক পৰাস্ত কৰিব পাৰিব কিন্তু দিল্লী বিধানসভা নিৰ্বাচনত এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিলে সেয়ে অৰবিন্দ কেজৰিৱালৰ সেই পুৰণি ভিডিঅ'সমূহ এতিয়া যথেষ্ট পৰিমাণে ভাইৰেল হৈ আছে আৰু অৰবিন্দ কেজৰিৱালক এতিয়া হাঁহিৰ পাত্ৰ বনাইছে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অহংকাৰৰ বাবে এতিয়া নিজৰ গাদী হেৰুৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে